নমস্কাৰ বন্ধুসকল, মই প্ৰদীপ ভাৱাল। মোৰ ইউটিউব চেনেলৰ নাম হ'ল প্ৰদীপ ভাৱাল অল্ড কইন অল্ড মেমৰিজ। আজি মই অসমীয়াত বনাম ভিডিঅ'টো, কাৰণ মই অসমীয়াতো বনাই আছোঁ, হিন্দীতো বনাই আছোঁ। এতিয়া মই এটা ভিডিঅ'ই দুদিন বনাম, এদিন অসমীয়াত এদিন হিন্দীত। কাৰণ হিন্দীত হ'লে কি হয়, গোটেই দেশৰ মানুহে বুজি পায়, আৰু অসমীয়াত কি হয়, অসমীয়াত হ'লে অসমৰ মানুহে বুজি পায় আৰু পুৰা কেছটো গম নাপায় ভালকৈ। সেইকাৰণে মানে ভিডিঅ'টো এনেকেই থাকি যায়, ছাবস্ক্ৰাইবাৰো নাপাওঁ, ভিউজো নাপাওঁ। একচুৱেলি ছাবস্ক্ৰাইবাৰ ভিউজ পাবৰ কাৰণে এইটো মই কৰিছোঁ, ভিডিঅ'টো বনাই আছোঁ। কাৰণ চব দেশৰ মানুহে চবেই জানক অল্ড কইন অল্ড মেমৰিজৰ কথাটো সঁচা নে মিছা, কিমানখিনি সঁচা কিমানখিনি মিছা, এইটো কাৰণে মানে কৈ আছোঁ। কাৰণ মই বেলেগ মানুহৰ নিচিনা ভিডিঅ' নবনাওঁ যে একটা কইন ফটো মাৰি দিলে আৰু 12 লাখ পাব, 15 লাখ পাব, 50 লাখ পাব, 60 লাখ পাব, 2 কোটি টকা পাব। বহুত ভিডিঅ'ত মই পায়ে থাকোঁ, হেৰিয়াতো পাই থাকোঁ, ইউটিউবতো পাই থাকোঁ ভিডিঅ' বহুত। আজি এটা ভিডিঅ' পাইছোঁ, ই বোলে 1 কোটি টকা পালে। বোলে মোৰ ঘৰত ইমান পইচা আছে, যিখিনি আছে তই লৈ যা, মোক বেছি নালাগে, 5 লাখ টকা দি দিবি, 1 কোটি টকা মোক নালাগে। একচুৱেলি কইনবিলাক মানুহে যিমান ভাবি থাকে ভিডিঅ' এইটো ফ্ৰড ভিডিঅ' কিছুমান ল'ৰাই বনাই আছে, উল্টা পুল্টা কৰি মানুহক লোভত পেলাই। মানুহে তেতিয়াহ'লে খুব চাব সিহঁতে ভিডিঅ'টো, কাৰণ আমাৰ ভিডিঅ' নেচায়। কাৰণ আমাৰ ভিডিঅ' সঁচা কথা কওঁ যে এইকাৰণে নেচায়। এই মিছা কথা কোৱা ভিডিঅ'বিলাকে চায়, এনেই মিছামিছি কিছুমান কথা ক'ব, সেইবিলাক ভিডিঅ'ই চায়। মই আজি ষ্টাৰ থকা 10 টকা নোটৰ কিছুমান কথা ক'ম। ষ্টাৰ থকা 10 টকীয়া নোট, ষ্টাৰ থকা 10 টকীয়া নোটৰ কথা ক'ম। 2006 YB ৰেড্ডি, এল ইনচেট 00F, এইটোহে ভেলু আছে, এইটোহে দাম পাব। আৰু দাম পাব ক'লে তেনেকুৱা নাপায় দাম যে 15 লাখ 20 লাখ, তেনেকুৱা নাপায়। 100 200 500 এটা 10 টকীয়া নোট, এটা 10 টকীয়া নোট আপুনি যদি বজাৰত কিনিবলৈ কিবা বস্তু কিনিবলৈ যায়, আপোনাৰ আনকি 12 টকাৰ বস্তু নিদিয়ে। কিন্তু এইটো যে এক্সিবিশ্যনত যোৱাৰ পিছত যে আপুনি 100 টকা 150 টকা পায়, এইটোৱে ডাঙৰ কথা। এইবিলাকে বুজিব লাগে যে মোৰ 10 টকাটো মই 100 টকা পাই আছোঁ। 100টা লৈ গ'লে আপুনি 10,000 টকা পাই আছে, এইটো চিন্তা কথা। 100 টকা 10,000 টকা, ধেমালি কথা নহয়। তৃতীয়টো হ'ল 2007 YB ৰেড্ডি এম ইনচেট 00F, এইটো হ'ল ভেলু আছে, এইটো ৰিয়াৰ আৰু স্কেয়াৰত আছে। তিনিটা হ'ল 2008 YB ৰেড্ডি এ ইনচেট 99S, এইটো ভেলু আছে। তাৰপিছত হ'ল চতুৰ্থ হ'ল 2008 ডি সুব্ৰা ৰাও, প্লেন ষ্টাৰ হ'ব লাগিব, কিন্তু ইনচাইট নহয়। ইনচাইটটো বুজি পাব। ইনচাইটটো হ'ল কি হ'ল, এই যে নম্বৰটো লেখে 00F, তাৰ ভিতৰত এম বা কিবা লিখা থাকে, এম হওক এল হওক এ হওক, এইটো লিখা থাকে। মই টকাবিলাক উলিওৱা নাই আজি, টকা উলিয়াই মই কালি যে আকৌ ভিডিঅ'টো বনাম, তাত মই ধুনীয়াকৈ মই বুজাই দিম। পঞ্চমত হ'ল ডি সুব্ৰা ৰাও আৰ ইনচেট 99A, আৰ ইনচেট 99A, চাই ল'ব। চব নোটবিলাক কিন্তু বিক্ৰী নহয় যে ষ্টাৰ থাকিলে আৰু যে বিক্ৰী হৈ যাব, সেইটো নহয়, তেনেকুৱা ভেলু নহয়। তাৰপিছত হ'ল 2009 ডি সুব্ৰা ৰাও আৰ ইনচেট 18R, 18R, এইটো ৰিয়াৰ। তাৰপিছত 2010 ডি সুব্ৰা ৰাও আৰ ইনচেট 31S, এইটো ভেলু আছে, এইটো ৰিয়াৰ হয়। তাৰপিছত হ'ল 2010 ডি সুব্ৰা ৰাও এছ ইনচেট 49K, এই টকাটোও ৰিয়াৰ। তাৰপিছত 2011 ডি সুব্ৰা ৰাও প্লেন 55T,
55T এইটো ভেলু আছে। তাৰপিছত হ'ল 2015 ৰঘুনাম ৰাজন এল ইনচেট, ৰঘুৰাম ৰাজন এল ইনচেট 49K, এইটো ৰিয়াৰৰ বিষয়ে ক'ম। তাৰপিছত 2016 ৰঘুৰাম ৰাজন বি ইনচেট 99W, এইটো ৰিয়াৰ। এইবিলাক টকা আপোনালোকে ৰাখক, পইচা দিব। আজি নেবেচে, একমাহ পিছত বেচে, এইটো কিন্তু দাম দিব। তাৰপিছত হ'ল 2016, এইটো ক'লো 2017 উৰ্জিত পাটেল ই ইনচেট 00L, এইটো ৰিয়াৰ। তাৰপিছত হ'ল 2011 ডি সুব্ৰ ৰাও এন ইনচেট 05F, এইটো ৰিয়াৰ। তেনেকুৱা পইচাবিলাক ৰাখক, আজি নহয় কালি আপোনালোকৰ বহুত পইচা। আপুনি কোনোবাই যদি ভাবিছে যে মই এই কইনটো, এই টকাটো 2 লাখত বেচিব বিচাৰিছোঁ, তেনেহ'লে কমচে কম 5 বছৰ বা 10 বছৰ ইন্তজাৰ কৰিব লাগিব। আৰু এতিয়া লগে লগে বেচিলে হয়তো 500, 600, 200, 1000 এনেকৈ পাব পাৰে। ইয়াতকৈ বেছি ডাঙৰ বেছি দাম নাপায়। দাম বাঢ়িব তেতিয়াহে। আৰু দাম কোনটো বাঢ়ে? যিটো বস্তু কম বনায়, চৰকাৰে এই বস্তুটো কম বনাইছে তাৰে দাম বাঢ়ে, বেছি দাম নাবাঢ়ে। যিটো বেছি বনাইছে এভেইলেবল তাৰ দাম নাবাঢ়ে, বেছি বনোৱাটো কম। যিটো কম বনাইছে সেইটোৱে দাম আহিছে। আৰু এটা কথা, যোনেই যায় এক্সিবিশ্যনত পইচা বেচিবৰ কাৰণে, য'ত ৰিপাব্লিক কইন লিখা আছে তাত কইন বেচিব, আৰু য'ত নোট লিখা আছে তাতে নোট বেচিব। কিন্তু নোটৰ তাত কইন লৈ গ'লে ই নলয় বুলি ক'ব, আৰু কইনৰ তাত নোট লৈ গ'লে ইও নলয় বুলি ক'ব। সেইকাৰণে এই কথাবিলাক মনত ৰাখিব ভালকে। আপোনালোকে লাগে লিখি লওক, চব কৰি লওক, তাৰপিছতে আপোনাৰ কামত আহিব। ধন্যবাদ।